অসমীয়া জাতীয় জীৱনৰ সাহিত্য, সংস্কৃতি আৰু সাম্প্ৰতিক সমাজক বিকাশক সঠিকভাৱে প্ৰচাৰৰ বাবে অসমত এক বাতৰি কাকতৰ আন্দোলন আৰম্ভ হৈছিল। ৰাজ্যখনৰ বিভিন্ন স্থানৰ লগতে তেজপুৰতো পদ্মনাথ গোহাঁই বৰুৱা, চন্দ্ৰনাথ শৰ্মা, দণ্ডিনাথ কলিতা, কমলাকান্ত ভট্টাচাৰ্য, মহাদেৱ শৰ্মা আদিয়ে তেজপুৰৰ পৰা সংবাদ সেৱাৰ এক বিশেষ যাত্ৰা আৰম্ভ কৰিছিল আৰু আজি সংবাদ সেৱাৰ এক নতুনত্বৰ অগ্ৰাধিকাৰে বিকাশৰ দিশে আগবাঢ়িছে। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে শোণিতপুৰ জিলা প্ৰশাসনে আয়োজন কৰা এই দিৱসত মুখ্য বক্তা হিচাপে সংবাদ মাধ্যমত পৰিৱৰ্তিত ৰূপ শীৰ্ষক বিষয়ৰ ওপৰত বক্তব্য প্ৰদান কৰি এইদৰে কয়। খাইনে কাণত পিন্ধে মহিয়ে একো নেপাই গ একমাত্ৰ এষাৰ টকাই বাৰে বাৰে খুন্দিয়া কোন এই মৰা কেঁচুৱাই এইটো জানে আপোনালোকৰ বিখ্যাত কবিতা কেশৱ মহন্তৰ মন্দিৰৰ বাঁহী গাড়ী এতিয়া 5 লাইনটো হ'ল মোৰ পাইছনে কম্বৰ খবৰ তাৰমানে এজন মানুহে আহি আন এজনক খবৰ দিছে। প্ৰাচীন কালত কেনেকৈ সঞ্জয়ে এক বিশেষ মাধ্যমেৰে প্ৰজাগণলৈ বাতৰি বিলাইছিল আৰু এতিয়া কৃষি উদ্যোগ, মানৱীয় দৃষ্টি, সাংবাদিক আৰু সাংবিধানিক অধিকাৰ, মানৱ অধিকাৰ আদিৰ লগতে আন বিষয় সম্পৰ্কে ব্যাখ্যা কৰি আজি গণমাধ্যমৰ প্ৰগতিশীল ভূমিকা সম্পৰ্কে বিশদভাৱে ব্যাখ্যা কৰে। ডক্টৰ চহৰীয়াই 18শ শতিকাৰ সংবাদ সেৱা আৰু ব্ৰিটিছ সংবাদপত্ৰ আৰু ভাৰতীয় সংবাদপত্ৰৰ কিছুমান তথ্যও দাঙি ধৰে। লগতে এতিয়া টিভি, ইণ্টাৰনেট, ছচিয়েল মিডিয়াৰ ভূমিকা আৰু সংবাদ সেৱাক তৰংগৰে বিজড়িত কৰাৰ বিশদ ব্যাখ্যা কৰে। আজি প্ৰথমে জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰেছ দিৱসৰ অতিথি তেজপুৰ বিশ্ববিদ্যালয় পৰীক্ষা নিয়ন্ত্ৰক শিক্ষাবিদ ডক্টৰ ভুৱনেশ্বৰ চহৰীয়া, গামোচা গছৰ পুলিৰে অতিৰিক্ত আয়ুক্ত কৰবীকৰণ শইকীয়াই আদৰণি জনায়। অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে শুভাৰম্ভ হোৱা এই অনুষ্ঠান ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি পৰে। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সংবাদসেৱী আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, তেওঁলোকক জনাইছোঁ। তেওঁলোকৰ সন্মুখত যিবোৰ প্ৰত্যাহ্বান আহি পৰিছে, বিশেষকৈ সাম্প্ৰতিক সময়ৰ সংবাদ সেৱাৰ যি ধৰণে সংবাদ সেৱা চলি আছে, সেই সংবাদ সেৱাৰ সন্মুখত, এই পদ্ধতিৰ সন্মুখত তেওঁলোকে কি ধৰণে তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, সেইটো এটা বৰ চাবলগীয়া বিষয় হৈছে। মই এইটো তৃতীয় তৰংগ বুলি কৈছোঁ, বাতৰি পৰিৱেশনৰ তৃতীয় তৰংগ বুলি কৈছোঁ। এই তৃতীয় তৰংগত আমি একজাতীয় বাতৰি পৰিৱেশন কৰাৰ পৰিৱৰ্তে আমি বিভিন্ন ধৰণৰ বাতৰি বিভিন্ন গোটলৈ আমি প্ৰেৰণ কৰোঁ। বিভিন্ন ধৰণৰ তাত যিটো অনৈক্য, সেই মই ভাবোঁ যে এই যে বাতৰিবিলাকে ঐক্যৰ পৰিৱৰ্তে কিছু অনৈক্যৰ সৃষ্টি কৰিছে। গতিকে শুদ্ধ আৰু সত্য বাতৰি পৰিৱেশনৰ কাৰণে আমাৰ সাংবাদিকসকলে কেনেকৈ এই প্ৰত্যাহ্বান লয় সেইটো লক্ষণীয়। মই প্ৰথমতে আৰম্ভ কৰিছিলোঁ এই সঞ্জিৰা মাহীৰ নাৰী, এই বিখ্যাত সঞ্জিৰা মাহীৰ নাৰী কবিতা আৰম্ভ কৰিছিলোঁ মই। সেইটো কবিতা আছিলে যে পাইছনে কংগুৰ খবৰ, তাৰমানে সঞ্জিৰা মাহীক আহি এজনে খবৰ দিছে যে কংগুৰ খবৰ পাইছা নাই। তেওঁ কংগু মই কি খাইনে কাণত পিন্ধি তেওঁ নাজানে, কিন্তু তেওঁ যে সেই মৰা কেঁচুৱাটোৰ খবৰটো যে পালে, সেইটোৱে তেওঁৰ অন্তৰখন কেনেকৈ স্পৰ্শ কৰিছে এই কথাটো কৈছোঁ মই। কিন্তু মোৰ উদ্দেশ্য আছিলে যে এজন মানুহৰ পৰা আনজন মানুহলৈ কেনেকৈ বাতৰি প্ৰেৰণ কৰা হৈছিলে সেই সময়ত। আৰু পিছত কৈছে যে যেতিয়া দ্বিতীয় তৰংগত যেতিয়া এইবোৰ আহিল, টেলিফোন আহিলে, পোষ্ট অফিচ আহিলে, টেলিগ্ৰাফ এইবোৰ আহিলে, সেই তৰংগটোৰ নাম দিছোঁ কৈ যোৱা ডাকোৱাল খোজ কিয় কোবাল। তাৰমানে এইটো খগেন মহন্তৰ সেই বিখ্যাত গীতটোৰে মই সেইটো তৰংগৰ নাম দিব খুজিছোঁ।